নমস্কাৰ। এই ভিডিঅ'টো মই আজি বনালোঁ এটা বিশেষ কাৰণত। কাৰণটো হ'ল কি, যোৱাকালি ফিল্ডত যোৱা সময়ত মই দুপৰীয়া চাহ খাবৰ বাবে এখন হোটেলত গৈছিলোঁ আৰু যাওঁতে এজন SBI লাইফ ইঞ্চুৰেঞ্চৰ এডভাইজাৰে গ্ৰাহক এজনক প্লানৰ বিষয়ে বুজাই আছিলে। তেতিয়া মই কথাখিনি শুনি আছিলোঁ। গ্ৰাহকজনে এটা প্ৰশ্ন কৰিছিলে তেখেতক যে SBI লাইফ ইঞ্চুৰেঞ্চটো চৰকাৰী খণ্ডৰ হয় কি নহয়। তেতিয়া এডভাইজাৰজনে কৈছিলে যে SBIৰ অংশ হ'ল SBI লাইফ ইঞ্চুৰেঞ্চ। তো SBI যিহেতু গভমেণ্ট হয়, গতিকে SBI লাইফ ইঞ্চুৰেঞ্চো গভমেণ্ট হয়। তো তেতিয়া গ্ৰাহকজনে মানি লয়। পিছত তেওঁলোকৰ মাজত ডিল হ'ল কি নহ'ল সেইটো মই গম নাপালোঁ। মই চাহ খোৱাৰ হোৱাৰ পিছত গুচি আহিলোঁ, কিন্তু প্ৰশ্নটো মোৰ মনত বাৰে বাৰে আহি থাকিলে। আৰু তেতিয়া মই আহি গোটেইখিনি ডিটেইলছ লৈ ভাবিলোঁ যে একচুৱেলি বহুত গ্ৰাহকৰ মনত হয়তো এইটো প্ৰশ্ন থাকিব পাৰে, গতিকে মই ভিডিঅ'টো বনালোঁ। একচুৱেলি ভাৰতবৰ্ষত অৰ্থনৈতিক দিশবিলাক চোৱা চিতা কৰাৰ বাবে দুটা মুখ্যতঃ প্ৰতিষ্ঠান আছে। এটা হ'ল ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া RBI, আৰু এটা হ'ল IRDA, অৰ্থাৎ ইঞ্চুৰেঞ্চ ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটি। তো RBIয়ে যিখিনি বেংকিং ছেক্টৰৰ অনুষ্ঠান প্ৰতিষ্ঠান থাকে সেইবিলাকৰ ওপৰত তেওঁলোকে নজৰ ৰাখে আৰু বিভিন্ন সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত কাম কৰে। আৰু IRDA কাম কৰে যিখিনি ইঞ্চুৰেঞ্চ ছেক্টৰ আছে তাৰ ওপৰত। আৰু SBIয়ে বৰ্তমান বেংকিং ছেক্টৰ, লাইফ ইঞ্চুৰেঞ্চ প্লাছ জেনেৰেল ইঞ্চুৰেঞ্চৰ কাম কৰিব লৈছে। আৰু SBI লাইফে আপোনাৰ যদিও এইবিলাক ছেক্টৰত কাম কৰি আছে, SBI যিটো বেংকিং ছেক্টৰ হয় সেই ছেক্টৰটোৰ ওপৰত RBIয়ে নজৰ ৰাখে। আৰু বাকী ইঞ্চুৰেঞ্চ ছেক্টৰ, এইটো ইঞ্চুৰেঞ্চ লাইফ ইঞ্চুৰেঞ্চ হ'ব পাৰে, জেনেৰেল ইঞ্চুৰেঞ্চ হ'ব পাৰে, তো এইবিলাকৰ ওপৰত IRDA নজৰ ৰাখি আছে। তো IRDA প্ৰতি বছৰ যিখিনি ভাৰতত ইঞ্চুৰেঞ্চ লাইনত কাম কৰি থকা কোম্পানী আছে সেই কোম্পানীবিলাকৰ একচুৱেলি এখন এনুৱেল ৰিপৰ্ট প্ৰকাশ কৰে। আৰু সেই এনুৱেল ৰিপৰ্টত তেওঁলোকে প্ৰকাশ কৰে গভমেণ্ট ছেক্টৰখিনি ছেপাৰেটলি, আৰু যিখিনি প্ৰাইভেট ছেক্টৰ হয় সেইখিনি ছেপাৰেটলি তেওঁলোকৰ এনুৱেল ৰিপৰ্টখিনি প্ৰকাশ কৰে। এতিয়া ধৰি লওক এনেকুৱা কথাটো যে ধৰি লওক SBI বেংকিং প্ৰতিষ্ঠান হিচাপে তেওঁলোক চৰকাৰী খণ্ডৰ হয় 100%, কিন্তু ইঞ্চুৰেঞ্চ ছেক্টৰৰ ফালৰ পৰা তেওঁলোক চৰকাৰী নহয়। এইটো আমাৰ বহুত গ্ৰাহকে ভুল কৰে যে SBI শব্দটো পোৱাৰ লগে লগে তেওঁলোকে ভাবি লয় যে SBI আছে মানে SBI লাইফ ইঞ্চুৰেঞ্চো SBI বেংকৰ নিচিনা, ষ্টেট বেংক অফ ইণ্ডিয়াৰ নিচিনা তেওঁলোকো বিশ্বাসযোগ্য সম্পূৰ্ণৰূপে ভাৰত চৰকাৰৰ অধীনত হয়। কিন্তু আপোনালোকে এইটো জানি থোৱা ভাল যে SBI লাইফ ইঞ্চুৰেঞ্চ কেৱল SBIৰহে এটা অংশ। আৰু মই ক'লোঁ যে IRDA যে প্ৰতি বছৰে যিখিনি ইঞ্চুৰেঞ্চ ছেক্টৰত কাম কৰা কোম্পানী আছে তাৰ ওপৰত যে এনুৱেল ৰিপৰ্ট প্ৰকাশ কৰে, এই ৰিপৰ্ট 2019 চনৰ 16 ডিচেম্বৰত তেওঁলোকে প্ৰকাশ কৰিছিলে। আৰু এই ৰিপৰ্টটো আপোনালোকেও যদি IRDAৰ অফিচিয়েল ৱেবছাইটত যায় তেতিয়া তাত আপোনালোকে দেখিব। আৰু এই ৰিপৰ্টটো আছিলে 2018-19 বৰ্ষৰ, মই যিটো ৰিপৰ্ট পাইছোঁ নেটত গৈ। তো সেই ৰিপৰ্ট মতে তেওঁলোকে সেই ৰিপৰ্টত দুটা ভাষাত প্ৰকাশ কৰিছিলে, এটা হ'ল ইংলিছ আৰু হিন্দী। তো তেওঁলোকে ইংলিছ ভাষাৰ যিটো প্ৰকাশিত ৰিপৰ্ট আছিলে তাৰ PDF ফাইলৰ ওপৰৰ পেজ সংখ্যা 199 আৰু তলত ফাইলৰ এটা পেজ নাম্বাৰ আছে, তাত আছে 175 পেজ নাম্বাৰ। তাত লিখা আছে যে কোন কোন কোম্পানী চৰকাৰী খণ্ডত কাম কৰি আছে আৰু ব্যক্তিগত খণ্ডত কোন কোন কোম্পানী কাম কৰি আছে। তো লাইফ ইঞ্চুৰেঞ্চৰ ক্ষেত্ৰত তাত চৰকাৰী খণ্ডৰ প্ৰতিষ্ঠান হিচাপে এটাই নাম আছে, সেইটো হ'ল LICI, অৰ্থাৎ ভাৰতীয় জীৱন বীমা নিগম। আৰু বাকী যিমানবোৰ লাইফ ইঞ্চুৰেঞ্চৰ পলিচি বিক্ৰী কৰা ইঞ্চুৰেঞ্চ কোম্পানী আছে সেই সকলোবিলাকে একচুৱেলি ব্যক্তিগত খণ্ডৰ ইঞ্চুৰেঞ্চ কোম্পানী হিচাপে তাত লিখা আছে। আৰু হিন্দী ভাষাৰ যদি PDF ফাইলটো আপোনালোকে লক্ষ্য কৰে, তাত ওপৰৰ পেজ নম্বৰ 213, 213 আৰু তলৰ পেজ নম্বৰ 189 আপোনালোকে তাত চাব পাৰিব যে চৰকাৰী খণ্ডত জীৱন বীমাৰ কাম কৰি থকা কোম্পানী কোন হয় আৰু ব্যক্তিগত খণ্ডত কাম কৰা বীমা কোম্পানী কোন হয়। গতিকে আজিকালি দেখা যায় যে আমি বেছিভাগ মানুহৰে যে SBI
SBIত আমি একাউণ্ট খুলিব গৈছোঁ, তাত লোন ল'ব বিচাৰিছোঁ, বা তাত কিবা মোৰ অলপমান হয়তো পেঞ্চনৰ পইচা সোমাইছে বা কিবা অলপমান মোৰ একাউণ্ট বেলেঞ্চটো ভাল আছে, তেতিয়া SBI লাইফৰ পৰা তেওঁলোকে আমাক SBI লাইফৰ পৰা আমাক কি কৰে, আমাৰ ডাটাটো বেংকৰ পৰা তেওঁলোকে লৈ লয়, আমি নজনাকৈ আমাৰ ডাটাখিনি লৈ লয়। আমাৰ ডাটাখিনি লৈ তেওঁলোকে প্ৰপ'জেল দিয়ে যে এনেকুৱা ইঞ্চুৰেঞ্চ আমাৰ সুবিধা আছে, আপোনালোকে ল'ব লাগে, বা কেতিয়াবা ফ'ৰ্চফুলিও তেওঁলোকে ইঞ্চুৰেঞ্চ জাপি দিয়ে, আৰু লোন ল'ব গ'লে তেওঁলোকে ডাঙৰ কিছুমান ইঞ্চুৰেঞ্চ আমাক ল'বলৈ বাধ্য কৰে। আৰু তেতিয়া আমি হয়তো, মই এইটো নকওঁ যে SBI লাইফত আপোনালোকে পইচা ৰাখিব নালাগে, আপোনালোকে টাৰ্মছ কণ্ডিশ্যন গোটেইখিনি আপোনালোকে বুজি প্লানটো ভাল লাগিছে আপোনালোকে লওক। কিন্তু এইটো নহয় যে যোৱাকালি যেনেকৈ এডভাইজৰজনে ক'লে যে SBI যিহেতু চৰকাৰী খণ্ডৰ হয়, SBI লাইফো চৰকাৰী খণ্ডৰে হয়, এনেকুৱা ভুল ইনফৰমেশ্যন দি যাতে আপোনালোকে গ্ৰাহকৰ পইচাখিনি আপোনালোকে ভুল জেগাত আপোনালোকে জোৰ জবৰদস্তি কিবা এটা ভুল শিক্ষা দি মাত্ৰ নলয়। একচুৱেলি মই তাৰ কাৰণে ভিডিঅ'টো বনালোঁ। আৰু এইখিনি কথা সত্য অসত্য আপোনালোকে, মই কৈছোঁৱে যে আপোনালোকে IRDAৰ যে এনুৱেল ৰিপৰ্ট তাত আপোনালোকে চাব পাৰিব। আৰু ধৰি লওক আপোনালোকে নিজৰ পইচাখিনি যেতিয়া ইনভেষ্ট কৰিব, তেতিয়া আপোনালোকে এইটো কথা চিন্তা কৰিব যে আপোনালোকে পইচাখিনি ব্যক্তিগত খণ্ডত ইনভেষ্ট কৰি আছে নে চৰকাৰী খণ্ডত ইনভেষ্ট কৰি আছে। কাৰণ আমি ব্যক্তিগত আৰু চৰকাৰী বিদ্যালয়ৰ যিটো পাৰ্থক্য, সেই পাৰ্থক্যটো কিন্তু আমি ইনভেষ্টমেণ্টৰ ক্ষেত্ৰত কৰিলে নহ'ব। গতিকে আপোনালোকে ভাবি চাব, টাৰ্মছ কণ্ডিশ্যনবিলাক ভালকৈ পঢ়ি চাব, তাৰপিছতহে আপোনালোকৰ কষ্টপাৰ্জিত পইচাখিনি ইনভেষ্ট কৰিব। আৰু যদি ইয়াত কিবা ভুল ইনফৰমেশ্যন আপোনালোকে পোৱা বুলি ভাবে, তেতিয়াহ'লে মোক আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব পাৰিব। ধন্যবাদ।